তুলসী গছ এজোপা আছে। হাই এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমাৰ ওচৰতে হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ আহিছোঁ। আজি ভাগৱত যাত্ৰা আছে আৰু পৰিৱেশখিনি আপোনালোকক দেখাম। চাই থাকিব মোৰ ভিডিঅ'টো, কেনে পাই জনাব। আৰু নতুন কোনোবা আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি মা আৰু মই গৈ আছোঁ। এইফালে মানে পথাৰৰ ফালে এটা ৰাস্তা আছে, মই এইফালে আহি আছোঁ। চাই থাকক, যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক এৰি নাহিকে উপাম তুহাৰি চৰণক ৰেণু শতকোটি বাৰে ককৰহু প্ৰণাম বাৰে ককৰহু প্ৰণাম। কৃষ্ণ। এবাৰ আমি দেখিবলৈ পাইছোঁ যে অধিৱেশনৰ চাৰিওফালে কুটিৰ শিল্পক প্ৰাধান্য দিয়া হৈছে। চাৰিওফালে কুটিৰ শিল্পই উজ্বলি উঠিছে আৰু ইয়াৰ অধিৱেশনৰ মূল গেটত আমি দেখিবলৈ পাইছোঁ অসমীয়াৰ স্বাভিমান জাপি আৰু দুয়ো কাষে দুয়োগৰাকী বৈষ্ণৱ আৰু গুৰু আসনত যেনেকৈ থাকে, তলত কাছ, ওপৰত হাতী আৰু তাৰ ওপৰত সিংহ প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰা হৈছে। এয়া আমি অধীৰ আগ্ৰহেৰে ৰৈ থকা ভাগৱত শোভাযাত্ৰাৰ দৃশ্যাংশ আপোনালোকক দেখাইছোঁ। চাই থাকক, ভিডিঅ'টো উপভোগ কৰি থাকক আৰু কেনে পাই জনাবলৈ নাপাহৰিব দেই। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ এয়া ভাগৱত শোভাযাত্ৰা। আৰু শ্ৰীমন্ত শংকৰদেৱে যিখন সমাজ দেখিছিল, জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে একত্ৰিত কৰাৰ যি সমাজৰ সপোন দেখিছিল, সেই সমাজৰ আজি যেন এয়া বাস্তৱ ৰূপ। আৰু এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা আমাৰ গুৰুজনাৰ বাবে সম্ভৱ হৈ উঠিছে। আৰু এয়া চাওক, এয়া অধিৱেশনৰ গেট পালোহি আৰু ইমান মানুহৰ ভিৰ হৈছে, চাওক ভালে। আমি অধিৱেশনস্থলীত আহি আছোঁ, ইমান মানুহ। এয়া গুণগুণ, হেল্ল', আহি আছোঁ আৰু সুদীৰ্ঘ ২৬ বছৰৰ পিছত যোৰহাটত শংকৰদেৱ সংঘৰ অধিৱেশন হৈছে আৰু প্ৰথমবাৰৰ কাৰণে আহিছোঁ। ভাল লাগিছে, মানে বহুত ধুনীয়া লাগিছে। এটা বেলেগ এটি অনুভৱ আৰু যাব নোৱাৰিম। কুটিৰ শিল্পক প্ৰাধান্য দি তেওঁলোকে এয়া চাওক, গ্ৰাম্যাঞ্চলৰ পৰিৱেশ নিৰ্মাণ কৰি উলিয়াইছে। ইয়াৰ পৰাই কৰ্ম সংস্কৃতিৰ আৰম্ভ হয়। আমাৰ পূৰ্বপুৰুষসকলে বাঁহ বেতৰ সামগ্ৰী নিৰ্মাণ কৰি আমাক কৰ্ম সংস্কৃতিৰ পথ দেখুৱাই থৈ গৈছে। এয়া চাওক, সম্পূৰ্ণ এটি গ্ৰাম্যাঞ্চলৰ পৰিৱেশ। এয়া চাওক, পূৰ্বতে আমাৰ সমাজত থকা এই নামঘৰ ভাগি তেওঁলোকে সাজি উলিয়াইছে। সম্পূৰ্ণ বাঁহ বেত আৰু তামোলৰ সূতাৰে প্ৰস্তুত কৰা আৰু এয়া নৰাৰে প্ৰস্তুত কৰা নামঘৰ ভাগি। আৰু এয়া দেখিছেনে, আগৰ সমাজত আমাৰ যেনেকৈ আছিলে, এয়া কাষতে এটি কুঁৱা, নাৰিকলৰ পুলি এটি, আৰু এয়া বাট চৰালে সোমাই খোৱা নামঘৰ জয়গুৰু শংকৰ লিখা আছে। আৰু এয়া ভিতৰত আছে গুৰু আসন আৰু কাষতে কীৰ্তন পুথিভাগ। আৰু এয়া কলগছ এজোপাও দিছে আৰু এয়া এটি চৰাই বা। আৰু এয়া সম্পূৰ্ণ পূৰ্বৰ আৰ্হিত এই নামঘৰ ভাগি তেওঁলোকে নিৰ্মাণ কৰিছে। এয়া দুজন বৈষ্ণৱে এনেকৈ শিবিৰলৈ আদৰণি জনাইছে। এয়া সম্পূৰ্ণ বাঁহ আৰু বেতৰ শিল্পক প্ৰাধান্য দি তেওঁলোকে আটক ধুনীয়াকৈ দৃষ্টিনন্দন এটা পৰিৱেশ নিৰ্মাণ কৰি উলিয়াইছে। এয়া চাওকচোন, কি ধুনীয়াকৈ তেওঁলোকে শিবিৰসমূহ সুশৃংখলিতভাৱে আটক ধুনীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছে।
আৰু এয়া চাওক মিচিঙৰ পৰমানন্দ ভকতৰ গৃহৰাহিত প্ৰস্তুত কৰা শিবিৰ। আমি সকলোৱে জানো শ্ৰীমন্ত শংকৰদেৱে হৰিনামৰ বাণী প্ৰচাৰ কৰিবৰ কাৰণে মিচিং পৰমানন্দক কেনেকৈ ভকতৰ সংগলৈ আনিছিল আৰু এয়া মিচিং এখন ঘৰৰ আৰ্হিত প্ৰস্তুত কৰা শিবিৰ আৰু এয়া গুৰুজনাৰ এখন ফটো ধুনীয়াকৈ অংকন কৰিছে এখন ডলাত আৰু এয়া শিবিৰৰ ভিতৰৰ পৰিৱেশ আৰু এয়া কাষতে থকা বাণিজ্য মেলাৰ পৰিৱেশ। মোৰ অনুভৱ হয় ইয়াত যেন বাণিজ্য মেলা দিব নালাগিছিল, পৰিৱেশটো অলপ হুলস্থুলীয়া কৰিছে, নিদিলে ভাল হয় যেন মোৰ অনুভৱ হয়। কৃষ্ণ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ মৌবন্ধাৰ এৰালতৰী পথাৰত এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি নিলে বহে ব্ৰহ্মাণ্ডক ভেদি। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পৰিৱেশ আৰু এয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। কেনে পাই জনাব, যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুন কোনোবা আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আৰু ইয়াৰ পৰাই মই ভিডিঅ'টো শেষ কৰিছোঁ আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আৰু কোনোবা যদি আহিছিল মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব দেই। আজিলৈ বাই।